মোৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। আজি ভাবিলোঁ কিবা এটা বস্তু বনাওঁ। কি জানেনে, আজিকালি মানে খুব চলি আছে ঘৰতে চাবোন বনোৱা। সেইকাৰণে ময়ো ভাবিলোঁ একদম মানে প্ৰাকৃতিকভাৱে ঘৰুৱাভাৱে চাবোন বনাওঁ। এনেকৈ সৰু সৰুকৈ কাটি ল'ব, কাৰণ এইখিনি ডাবুল মেথডত চলিব লাগিব গোটেইখিনি। এনেকৈ সৰুকৈ কাটিলে এতিয়া সোনকালে সিজে। আৰু এই যে ৰঙা ৰঙা হৈছে এইবোৰ কি জানে, মই এই যে হালধি আছে যে কেঁচা হালধি, এই কেঁচা হালধিটো আৰু চাবোনটো লাগিলেতো এনেকুৱা হয়েই, ৰঙা হৈ যায়, কাপোৰ দিলেও হৈ যায়। সেইকাৰণে মোৰ এই ৰঙা ৰঙা হৈছে। এনেকৈ এইখিনি মাটিমাহ হালধি বইল কৰি থৈছিলোঁ যে এইখিনি মিক্সিত মাৰি ল'লোঁ। এয়া পানী উতল আহিলে মই কেৰাহীতে এনেকৈ বহাই দিছোঁ। ইয়াৰ পিছত আমি এনেকুৱা বাচনত চচপেনৰ বা মোৰ সৰু প্ৰেছাৰ কুকাৰ এইটোতে এইখিনি চব বেচখিনি বহাই ল'ম। এয়া এতিয়া একদম গলি গ'ল, একো নাই। এতিয়া আমি মাটিমাহ আৰু হালধিৰ পেষ্টটো এতিয়া ঢালি দিম। ইয়াতে অকণমান নাৰিকল তেল অলপ সানি দিছোঁ। নাৰিকল তেল সানি দিছে, তেতিয়া এইখিনি চাবোনটো ওলোৱাৰ সময়ত লাগি নধৰিব। সেইকাৰণে গৰমে এনেকৈ ঢালি দিছোঁ। এয়া হৈ গ'ল। এতিয়া আপোনালোকে ৰুম টেম্পাৰেচাৰত থ'ব পাৰে বা ফ্ৰিজত ভৰাই থ'ব পাৰে। এতিয়া ৰাইজসকল, এয়া চাবোন হৈ গ'ল। ফ্ৰিজত আছিলে, এতিয়া আমি ওলাই চাওঁ হৈছেনে নাই দেই। এয়া দেখিছেনে, এইটো চাওক, দাঙি দিয়া অলপ, বস্তুটো ওলোৱাই নাই। এয়া দেখিছেনে, এইটো এই যে ওপৰৰ ফেনখিনি আপোনালোকে যদি বেয়া পায়, চামুচেৰে বা কটাৰীৰে ওপৰৰ পৰা লাহে লাহে এনেকৈ ৰুকি দিব পাৰে, বা নহ'লেও হয়, খহিলে এনেও গুচিয়ে যাব। এয়া একদম ঘৰুৱাভাৱে তৈয়াৰী চাবোন। আৰু এইকেইটাও মই তেনেদৰে ওলাই ল'ম। এইকেইটা ওলাই আছে এয়া এইবিলাক এনেকৈ গোটেইবোৰ এতিয়া ওলাই ল'ম, পিছত এটা এটাকৈ ইউজ কৰি থাকিম। আৰু এতিয়া মই গিলাচকেইটা এতিয়া এই গিলাচটো এতিয়া হৈ গ'ল। এইটো এতিয়া কাটি ল'ম। মই কাটি ল'ম দেই। এয়া দেখিছেনে, এয়া চুঙা পিঠাৰ নিচিনা হৈছে, পূৰা গিলাচৰ আকৃতিৰ নিচিনা হৈছে। এয়া চাওক, এইটো এনেকৈ পিচ পিচকৈ এনেকৈ কাটি ল'ব। বহুত দিন যাব, বহুতকেইটা চাবোন ওলাইছে। এইখনত কাটি লওঁ। এতিয়া থৈ ল'লোঁ এনেকৈ অকণমান ডাঙৰকৈ। এনেকৈ এতিয়া বছৰ ধৰি ইউজ কৰি, বছৰ নাযায় দিয়কচোন, যেইকেইদিন যায়, যেইকেইমাহ যায়। এয়া ঘৰত বনোৱা একদম ফ্ৰেছ, কোনো কেমিকেল নোহোৱা চাবোন তৈয়াৰ হৈ গ'ল। আৰু ছালটো আমাৰ কিমান মূল্যৱান বস্তু, এই দি যদি আপুনি ধুৱে, আপোনাৰ কেতিয়াও ছালৰ বেমাৰ নহয়। আৰু এনেকৈ আপুনি বিভিন্ন বস্তু বনাব পাৰে, অমিতা হওক, বিট হওক, চব বস্তু, নৰসিংহ হওক, এনেকৈ চাবোন ঘৰতে বনাই লৈ ঘঁহি থাকক। আজিলৈ আহিছোঁ।